আজি সন্ধিয়া 6:10 আমি বিশেষত্ব খবৰ পালোঁ যে চাপৰ ওচৰত কুৰচিয়া কাটিত এটা শগুন মানে পাব্লিকে আবদ্ধ কৰি ধৰিছে কিন্তু শগুনটো আমি যাই দেখা পালোঁ। শগুনটো একদম বৃদ্ধ তেওঁলোকে ৰাখিছে। তাৰপিছত আমি ৰাইজৰ সহযোগত আমি উদ্ধাৰ কৰি বহলপুৰ বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনো আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাৰ যোগাযোগ কৰি অহাকালি এই উদ্ধাৰকৃত বৃদ্ধ শগুনটোক আমি উন্নত চিকিৎসাৰ কাৰণে চৰাইখোলা ৰেস্কিউ চেণ্টাৰলৈ প্ৰেৰণ কৰিম। গতিকে আজি অলপমান ৰেষ্ট দিছোঁ, তেওঁ আমাৰ খা খাদ্য আদি যোগান ধৰিছোঁ, আমাৰ হেৰিতে ৰাখিছোঁ, জিমাত ৰাখিছোঁ। অহাকালি আমি ৰাতিপুৱা ভাগত তেওঁলোকৰ হাতত উন্নত চিকিৎসাৰ কাৰণে আমি পঠাই দিম। আজি সন্ধিয়া 6:10 আমি বিশেষত্ব খবৰ পালোঁ যে চাপৰ ওচৰত কুৰচিয়া কাটিত এটা শগুন মানে পাব্লিকে আবদ্ধ কৰি ধৰিছে কিন্তু শগুনটো আমি যাই দেখা পালোঁ। শগুনটো একদম বৃদ্ধ তেওঁলোকে ৰাখিছে। তাৰপিছত আমি ৰাইজৰ সহযোগত আমি উদ্ধাৰ কৰি বহলপুৰ বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনো আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাৰ যোগাযোগ কৰি অহাকালি এই উদ্ধাৰকৃত বৃদ্ধ শগুনটোক আমি উন্নত চিকিৎসাৰ কাৰণে চৰাইখোলা ৰেস্কিউ চেণ্টাৰলৈ প্ৰেৰণ কৰিম। গতিকে আজি অলপমান ৰেষ্ট দিছোঁ, তেওঁ আমাৰ খা খাদ্য আদি যোগান ধৰিছোঁ, আমাৰ হেৰিতে ৰাখিছোঁ, জিমাত ৰাখিছোঁ। অহাকালি আমি ৰাতিপুৱা ভাগত তেওঁলোকৰ হাতত উন্নত চিকিৎসাৰ কাৰণে আমি পঠাই দিম। আজি সন্ধিয়া 6:10 আমি বিশেষত্ব খবৰ পালোঁ যে চাপৰ ওচৰত কুৰচিয়া কাটিত এটা শগুন মানে পাব্লিকে আবদ্ধ কৰি ধৰিছে কিন্তু শগুনটো আমি যাই দেখা পালোঁ। শগুনটো একদম বৃদ্ধ তেওঁলোকে ৰাখিছে। তাৰপিছত আমি ৰাইজৰ সহযোগত আমি উদ্ধাৰ কৰি বহলপুৰ বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনো আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাৰ যোগাযোগ কৰি অহাকালি এই উদ্ধাৰকৃত বৃদ্ধ শগুনটোক আমি উন্নত চিকিৎসাৰ কাৰণে চৰাইখোলা ৰেস্কিউ চেণ্টাৰলৈ প্ৰেৰণ কৰিম। গতিকে আজি অলপমান ৰেষ্ট দিছোঁ, তেওঁ আমাৰ খা খাদ্য আদি যোগান ধৰিছোঁ, আমাৰ হেৰিতে ৰাখিছোঁ, জিমাত ৰাখিছোঁ। অহাকালি আমি ৰাতিপুৱা ভাগত তেওঁলোকৰ হাতত উন্নত চিকিৎসাৰ কাৰণে আমি পঠাই দিম।